নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় ছাৰ বাইদেউসকল, এয়া চাওক, পদোন্নতি হ'ব কলেজ শিক্ষকৰ, দৰমহা বৃদ্ধি পাব ঠিকাভিত্তিক অধ্যাপকৰ। কলেজ শিক্ষক সংস্থাৰে মুখ্যমন্ত্ৰীৰ আলোচনাত সিদ্ধান্ত। বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শিক্ষাখণ্ডৰ লগত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ বাবে তৎপৰ হ'বলগীয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ। অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকৃত কৰা নহ'ব বুলি দৃঢ়স্থিতি গ্ৰহণ কৰা ৰাজ্য চৰকাৰে অৱশেষত যোগ্যতা থকা শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ বাবে বিধেয়কৰ খচৰা প্ৰস্তুত কৰিছে। কলেজ শিক্ষকসকলে দাবী জনাই অহা কেইবাটাও বিষয় সমাধানৰ বাবেও ৰাজ্য চৰকাৰে উদ্যোগ গ্ৰহণ কৰিবলগীয়া হৈছে। কালি অসম কলেজ শিক্ষক সংস্থাৰ সৈতে হোৱা আলোচনা কালত সংস্থাই জনাই অহা কেইবাটাও দাবী মানি লৈছে ৰাজ্য চৰকাৰে, যাৰ ফলত উপযুক্ত সময়ত পদোন্নতিৰ পৰা বঞ্চিত কলেজ শিক্ষকসকলে প্ৰাপ্য দিনৰে পৰা পদোন্নতি লাভ কৰিব। আনহাতে কলেজসমূহত ঠিকাভিত্তিকভাৱে কাম কৰি থকা শিক্ষকসকলৰ নিৰ্ধাৰিত দৰমহা 55,000 টকাৰ পৰা 57,700 টকালৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। ষষ্ঠ দৰমহা আয়োগে কলেজ শিক্ষকৰ বেচিক পে নিৰ্ধাৰণ কৰিছিল 57,700 টকা, কিন্তু মাহিলী নিৰ্ধাৰিত 55,000 টকা দৰমহা লৈও একাংশ শিক্ষকে কাম কৰি আছিল। তেওঁলোকে এতিয়াৰে পৰা কলেজ শিক্ষকে পাবলগীয়া বেচিক পে 57,700 টকা লাভ কৰাৰ লগতে তেওঁলোকেও NPS-ৰ একাউণ্ট খোলাৰ সুবিধা লাভ কৰিব। উল্লেখযোগ্য যে সকলো কলেজ শিক্ষকসকলৰ পদোন্নতিৰ বাবে 1 এপ্ৰিল 2024 তাৰিখ নিৰ্দিষ্ট কৰা হৈছিল। অৰ্থাৎ কোনো কলেজ শিক্ষকে যদি 2020 চনত পদোন্নতি পাবলগীয়া আছিল, তেওঁ বঞ্চিত হৈছিল। কালি নিশা দিছপুৰত কলেজ শিক্ষক সংস্থাই মুখ্যমন্ত্ৰীৰ লগত কৰা আলোচনা কালত যিটো দিনৰ পৰাই কলেজ শিক্ষকে পদোন্নতি পাব লাগে, সেই দিনটোৰ পৰাই পদোন্নতিৰ সুবিধা লাভ কৰাত ৰাজ্য চৰকাৰে সন্মতি দিয়ে। অৱশ্যে পদোন্নতিৰ লগে লগে পাবলগীয়া বকেয়া আৰ্থিক সুবিধা কেনেদৰে দিয়া হ'ব, সেই বিষয়ত আইনী দিশসমূহ ৰাজ্যৰ মহাধিবক্তাৰ লগত আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে। এই বিষয়টোক লৈ কলেজ শিক্ষক সংস্থাৰ সৈতে আলোচনাৰ দুৱাৰ মুকলি ৰাখিব ৰাজ্য চৰকাৰে। কালি নিশা দিছপুৰত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ উপস্থিতিত হোৱা আলোচনা সফল হৈছে বুলি উল্লেখ কৰে অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি ডক্টৰ জয়ন্ত বৰুৱাই। শিক্ষক সংস্থাই জনাই অহা দাবীসমূহ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাত ধন্যবাদ জনাই কলেজ শিক্ষক সংস্থাই কালি নিশা হোৱা আলোচনা খুবেই সৌহাৰ্দ্যপূৰ্ণ আছিল বুলি কয় শিক্ষক সংস্থাৰ সভাপতি ডক্টৰ বৰুৱাই। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া সুখবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।